সো আজি আমি চাম ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 যেটো কি হয় এসিড বেস এন্ড সল্ট বা আমাৰ কি এসিড ক্ষাৰক আৰু লৱণ সো এটো ক্লাস মেইনলি কি ৰিভিজন ক্লাস হ'ব লগা আছে এক্সামৰ বাবে ঠিক আছে সো যদি এক্সামৰ আগত তোমালোকে কি ভালদৰে ৰিভিজন কৰিব বিচাৰা এটো ক্লাস কি যে তোমালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব কাৰণ ইয়াৰ আমি কি গোটেইবিলাক বস্তু চাম যিবিলাক এক্সামৰ বাবে ইম্পৰ্টেন্ট হল আৰু তাৰ লগতে কি আমি যে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ইয়াতে কি ডিসকাস কৰিম হ'ব সো ফাৰ্স্ট সো আমাৰ ইয়াতে কি আহে যেতিয়া আমি এটো চেপ্টাৰ ষ্টাৰ্ট কৰো আমি ফাৰ্স্ট জানিব লাগিব কি যে এসিড কি বেস কি বা আমাৰ কি যে এসিড ক্ষাৰক এবিলাক কি বস্তু হয় সো আমাৰ সোয়া এসিড কি হয় যদি আমি এসিডৰ কথা কও এসিড মেইনলি কয় যে এসিডস আর দ্য সাবস্টেন্সেস দ্যাট রিলিজ H+ আয়ন তাৰ মানে কি যে এসিড এটা এনেকুৱা পদাৰ্থ বা কোনবিলাক পদাৰ্থ আমি এসিড বুলি কও যিবিলাকে কি কৰে যে H+ আয়ন এৰি দিয়ে সো H+ আয়ন আমি পঢ়িছো 9ত আমি আয়নৰ কথা পঢ়িছো না নহয় আমাৰ দুটা আয়ন থাকে এটা পজিটিভ আয়ন বা আমাৰ কি যত আমাৰ এনেকুৱা প্লাস চিন থাকে আৰু এটা কি নেগেটিভ আয়ন যত কি থাকে ইয়াৰ জায়গাত মাইনাস সাইন এটা থাকে সো এটো আমি কি কও কেটায়ন বুলি কও যত কি থাকে পজিটিভ আয়ন আৰু যত আমাৰ নেগেটিভ আয়ন থাকে তাক আমি কি কও এনায়ন বুলি কও হয়নে সো আমাৰ যিবিলাক পদাৰ্থ হয় বা যিবিলাক সাবস্টেন্সে কি কৰে যে H+ আয়ন এৰি দিয়ে বা ৰিলিজ কৰে ইয়াক কেতিয়াবা কি প্ৰটন বুলিও কয় ঠিক আছে হেনুকা ধৰণৰ আমাৰ পদাৰ্থবিলাক বা সাবস্টেন্সক আমি কি বুলি কও এসিড বুলি কও হৈ গল সো যেতিয়া এসিড বুলি কও এসিড জেনাৰেলি কেনেকুৱা টেষ্ট হয় জানে ই আমাৰ সোৰ ইন টেষ্ট মানে টেঙা হয় ঠিক আছে ইহত আমাৰ কেনেকুৱা সোৰ বা টেঙা হয় হৈ গল সো নেক্সট যদি আমি এসিডৰ एग्जांपल কিছুমান চাও एग्जांपल চোৱা আমাৰ কি হাইড্ৰোক্লোৰিক এসিড যাক কি হেৰে বুজাই HCl এৰে বুজাই হৈ গল এটা আমাৰ কি হাইড্ৰোক্লোৰিক এসিড তেনুকা আমাৰ কি আছে সালফিউৰিক এসিড আছে হল সালফিউৰিক এসিডক আমাৰ কি হেৰে বুজাই H2SO4 এবিলা ইহতৰ কি হয় এবিলা ইহতৰ ফৰ্মুলা কেমিক্যাল ফৰ্মুলা নেক্সট আমাৰ কি নাইট্ৰিক এসিড সো এবিলা কি সিম্পল एग्जांपल সো নাইট্ৰিক এসিড আমাৰ কেনেকৈ বুজাই HNO3 মেইনলি আমাৰ এই তিনিটা এসিডৰ কথা আমাৰ এটো চেপ্টাৰত কি বেছিকে আছে হৈ গল সো নেক্সট অফ বেস বা ক্ষাৰক কি আমাৰ ঠিক আছে সো বেস বা ক্ষাৰক আমি কাক কও যে হেবিলাক সাবস্টেন্স বা হেবিলাক পদাৰ্থক কও যিবিলাক কি কৰে জানে OH- আয়ন এৰি দিয়ে হৈ গল যেতিয়া H+ আয়ন এৰি দিয়ে হিয়তক আমি কি বুলি কও হিয়তক আমি এসিড বুলি হল যিবিলাকে OH- আয়ন এৰি দিয়ে এটুক আমাৰ কি আয়ন বুলি কয় জানে ইয়াক আমাৰ হাইড্ৰক্সাইড আয়ন বুলি কয় OH তো আমাৰ কি এটা গ্ৰুপ হল ইয়াক আমাৰ হাইড্ৰক্সাইড গ্ৰুপ হল আৰু ই নেগেটিভ আয়ন সো আমি ইয়াক কি বুলাম এনায়ন বুলি কম হল যিবিলাকে H- আয়ন OH- আয়ন এৰি দিয়ে হেবিলাক পদাৰ্থক বা হেবিলাক সাবস্টেন্সক আমি কি বুলি কম হেবিলাক আমি বেস বুলি কম বা ক্ষাৰক বুলি কম হল আৰু আমি কেতিয়াবা ক্ষাৰক আমাৰ হেবিলাকো কও যিবিলাকে কি কৰে জানে H+ আয়ন একসেপ্ট কৰে বা গ্ৰহণ কৰে হল যদি কিবা এটা পদাৰ্থ আছে কি আমাৰ কি যে OH- আয়ন এৰি দিয়ে হেতু পদাৰ্থক আমি কি বুলি কম বেস বুলি কম বা ক্ষাৰক বুলি কম আৰু কেতিয়া ইহতক ক্ষাৰক বুলি কম জানে যদি হেতু পদাৰ্থ হয় H+ আয়ন গ্ৰহণ কৰে বা একসেপ্ট কৰে তেতিয়া আমি তাক কি বুলি কম বেস বুলি কম হৈ গল বা ক্ষাৰক বুলি কম সো বা ক্ষাৰক কেতিয়া কেতিয়া কও যেতিয়া এটা বস্তু কি কৰে যে OH- আয়ন এৰি দিয়ে ইয়াক কি কৰে এৰি দিয়ে বা আমাৰ কি হয় যদি H+ আয়ন কি কৰে একসেপ্ট কৰে তেতিয়া আমি হিয়তক কি বুলি কম ক্ষাৰক বুলি কম বা বেস বুলি কম হৈ গল সো যদি আমি ক্ষাৰকৰ কথা কও ইহত জেনাৰেলি কি জানে ক্ষাৰক বিলাক জেনাৰেলি বিটাৰ ইন টেষ্ট মানে কি হয় তিতা হয় হৈ গল ক্ষাৰক বিলাক সাধাৰণতে কি হয় তিতা হয় যদি আমি ইয়াৰ एग्जांपल চাও ক্ষাৰকৰ एग्जांपल যদি চাও সো আমাৰ কি সোডিয়াম হাইড্ৰক্সাইড ইটা কি ক্ষাৰকৰ एग्जांपल যাক কি হেৰে বুজায় না NaOH এৰে বুজায় বা ইয়াৰ আমাৰ কেমিক্যাল ফৰ্মুলা আমাৰ কি NaOH হৈ গল নেক্সট আমাৰ কি যে ক্যালসিয়াম হাইড্ৰক্সাইড ইউ এটা কি আমাৰ ক্ষাৰকৰ উদাহৰণ সো যদি আমাৰ যেতিয়া আমি ক্ষাৰক বুলি কও তাতে আমাৰ কি থাকে হাইড্ৰক্সাইড থাকে হয়নে ইয়াতো OH আছে হয়নে সো OH গ্ৰুপ থাকিলে আমি তাক কি বুলি কও ক্ষাৰক বুলি কও আৰু সেই কাৰণে কি আছে OH- আয়নৰ কথা কোৱা আছে ঠিক আছে সো এটো আমি জানো ক্যালসিয়াম হাইড্ৰক্সাইড আমি ইয়াৰ আগৰ চেপ্টাৰতে পাইছো ইয়াক আমি কি বুলি কও জেনাৰেলি চুন বুলিও কও যেটো আমি চুন আমি খাও হয়নে চুন হিল আনি যেতিয়া আমি তাৰ লগত পানী মিক্স কৰো তেতিয়া কি উৎপন্ন হয় CaOH2 আমাৰ যেটো চুন বুলি কয় ঠিক আছে সো এতিয়া আমি চাও ইন্ডিকেটৰ বা সূচকৰ বিষয়ে ঠিক আছে সো যদি কি যে মোক কোনোবা আজনে কি দিলে এটা এসিড আৰু এটা কি দিলে বেস বা ক্ষাৰক দিলে ঠিক আছে বা ক্ষাৰ দিলে দুইটা যদি দেখাত একে নিচিনা হয় মই কেনে গম পাম যে কোনটো এসিড কোনটো ক্ষাৰ ঠিক আছে সো যদি আমাক কি এসিড আৰু ক্ষাৰ আমি গম নাপা যে কোনটো কি তেনহলে তাক জানিবৰ কাৰণে আমি কি কিছুমান সূচক বা ইন্ডিকেটৰ ব্যৱহাৰ কৰো হল সো তেনুকা ধৰণে ইন্ডিকেটৰ চোৱা যায় ফাৰ্স্ট হৈছে আমাৰ কি লিটমাছ পেপাৰ বা লিটমাছ কাগজ ঠিক আছে সো লিটমাছ পেপাৰ ব্যৱহাৰ কৰি আমি এটো ক'ব পাৰো যে যিকোনো এটা বস্তু এসিড নে ক্ষাৰক ঠিক আছে সো আমি কেনে গম পাও এতিয়া চোৱা যেতিয়া আমি কি কৰো যে লিটমাছ পেপাৰ এখন ক'ত পেলাও এসিডত পেলাই দিও তেতিয়া হলে কি হয় তাৰ ৰংটো হলনি হয় কি হয় এসিডত পেলালে লিটমাছ পেপাৰ ৰং হলনি হয়
ক'ৰ পৰা গ'লে সলনি হয় নীলাৰ পৰা ৰঙালৈকে সলনি হয় ঠিক আছে বা ব্লুৰ পৰা ৰেড হয় তাৰ মানে যদি এখন আমি কি কৰো যে ব্লু বা নীলা কালাৰ যদি লিটমাছ পেপাৰ এখন লওঁ লৈ কিনে যদি আমি তাক এচিডত পেলাই দিওঁ তেনেহ'লে সেইখনৰ কালাৰ বা ৰংটো কি হ'ব তাৰ ৰংটো ৰঙালৈকে সলনি হৈ যাব হয়নে যদি এতিয়া কি কৰো যে যদি আমি এখন কি কৰো ৰঙা লিটমাছ পেপাৰ ললো আৰু ৰঙাখন যদি আমি এচিডত পেলাও তেতিয়া কি হ'ব আমি ফাৰ্ষ্ট কি কৰিলো যে নীলা এখন ললো নীলা লিটমাছ পেপাৰ ললো লৈ কিনে তাক কি কৰো এচিডত পেলাওতে তাৰ কালাৰটো সলনি হ'ব কলৈকে ৰঙালৈকে সলনি হ'ব ঠিক আছে যদি আমি ৰঙা বা ৰেড কালাৰৰ এখন কি কৰো মানে লিটমাছ পেপাৰ ললো লৈ যদি তাক আমি এচিডত পেলাও তেতিয়া কি হয় তাৰ কালাৰ বা ৰঙৰ কোনো সলনি নহয় ঠিক আছে বুজি পাইছানে সো নেক্সট চোৱা কি হয় যদি আমি ৰঙা ৰঙৰ লিটমাছ পেপাৰ এখন ক'ত পেলাও বেজ বা খাৰকত পেলাও তেতিয়া কি হয় জানানে ইয়াৰ কালাৰটো ৰঙাৰ পৰা নীলালৈকে সলনি হয় মানে উল্টাটো হয় হল এচিডত আমাৰ কি হয় নীলা কালাৰ লিটমাছ পেপাৰখন কি হয় ৰঙালৈ সলনি হয় আৰু বেজ বা খাৰকত কি হয় যে ৰঙা কালাৰ লিটমাছ পেপাৰ এখন নীলালৈ সলনি হয় ঠিক আছে যদি আকৌ আমি নীলা কালাৰ বা ব্লু কালাৰ লিটমাছ পেপাৰ এখন আমি কি বেজ বা খাৰকত পেলাও তেতিয়া তাৰ ৰঙৰ কোনো সলনি নহয় হৈ গ'ল তাৰমানে আমি লিটমাছ পেপাৰ ব্যৱহাৰ কৰি আমি কি গম পাব পাৰিম যে যিকোনো এটা বস্তু এচিড নে খাৰক আমি সেইটো ইজিলি আমি গম পাব পাৰিম ঠিক আছে সো নেক্সট চোৱা এটা ইণ্ডিকেটৰ কি নেক্সট ইণ্ডিকেটৰ বা আমাৰ সূচকটো হৈছে টাৰ্মাৰিক বা হালধি কি আমি হালধি গম পাওঁ নৰ্মেল আমি যেটো হালধি ব্যৱহাৰ কৰো আমি যিকোনো বস্তু আমি কি বনালে দিও সো সেইটো আমাৰ কি এটা ইণ্ডিকেটৰ বা সূচক হিচাপে কাম কৰে হৈ গ'ল সো হালধিটো আমাৰ কি জানে নেচাৰেল ইণ্ডিকেটৰ মানে কি প্ৰাকৃতিক সূচক একে নিচিনাকৈ লিটমাছ পেপাৰটো কি জানে ইউ এটা নেচাৰেল ইণ্ডিকেটৰ বা প্ৰাকৃতিক সূচক ঠিক আছে সো কিছুমান সূচক বা ইণ্ডিকেটৰ এনেকুৱা আছে যিবিলাক আমি নিজে বনাবও পাৰো যিবিলাক কি নহয় প্ৰাকৃতিক নহয় ঠিক আছে কিন্তু ইহত দুটা কি হয় ইহত দুয়োটা আমাৰ কি নেচাৰেল বা প্ৰাকৃতিক হৈ যাব সো এতিয়া চোৱা যে কি হৈ আছে এই দুয়োটা ইণ্ডিকেটৰৰ কাৰণে কি হয় আমাৰ ৰংটো সলনি হৈছিলে ইয়াত মানে লিটমাছৰ কাৰণে কি হৈছিলে লিটমাছৰ কাৰণেও কালাৰ সলনি হৈছিলে আমাৰ নীলাৰ পৰা ৰঙা আছিলে ক'ত এচিডৰ কাৰণে আৰু বেজ বা খাৰকৰ কাৰণে কি হৈছিলে ৰঙাৰ পৰা নীলা আছিলে হয় একে নিচিনা কি জানে হালধিটো কি নিজৰ ৰং সলনি কৰে যেতিয়া আমি ইয়াক এচিডত পেলাও ই এটা বেলেগ ৰং হ'ব হয়নে বা আমি কি বেজ বা খাৰকত পেলালে ই এটা বেলেগ ধৰণৰ আমি ৰং দেখা পাম কিন্তু আমাৰ কিছুমান এনেকুৱা ধৰণৰ ইণ্ডিকেটৰ আছে যিবিলাক এটা ৰং সলনি নহয় তাৰ কি হয় স্মেল বা গুণটো সলনি হয় ঠিক আছে মানে কি কলো যে কিছুমান এনেকুৱা ইণ্ডিকেটৰ আছে যাক যদি আমি এচিডত পেলাও বা বেজত পেলাও কিহতে কি যে গুণটো সলনি কৰে নিজৰ সো তেনেকুৱা ইণ্ডিকেটৰক আমাৰ কি কয় জানে ইংলিছত কয় আমাৰ কি olfactory indicators ঠিক আছে বা আমাৰ অসমীয়াত কি বুলি কয় যে ঘ্ৰাণেন্দ্ৰিক সূচক বুলি কয় ঠিক আছে তো যেতিয়া আমাৰ আছে ঘ্ৰাণেন্দ্ৰিক সূচক তেতিয়া আমি কি লিখিম যে যিবিলাক সূচকৰ গুণ এচিড বা ক্ষাৰকীয় মাধ্যমত সলনি হয় সেইবিলাকক আমি কি বুলি কম ঘ্ৰাণেন্দ্ৰিক সূচক বুলি কম ঠিক আছে সো ইংলিছত এনেকৈ লিখি দিবা যদি আহে সো নেক্সট যদি ইয়াৰ এক্সাম্পল উদে বা উদাহৰণ উদে তেনেহলে কি জানানে ইয়াৰ উদাহৰণ আছে পিয়াজ বা অনিয়ন ঠিক আছে পিয়াজ বা অনিয়ন বুজি পাইছা কিহৰ উদাহৰণ এটো হৈছে আমাৰ olfactory indicators বা ঘ্ৰাণেন্দ্ৰিক সূচকৰ উদাহৰণ সো এটা পিয়াজৰ কাৰণে কি হৈ জানে যদি আমি এচিডত পেলাও ঠিক আছে যদি আমি কি এচিডত আমি কি পেলাও পিয়াজ আমি দি দিও তেনেহলে তাৰ গন্ধৰ আমাৰ কোনো সলনি নহয় ঠিক আছে তেনেকৈ আছে কিন্তু যদি আমি কি যে পিয়াজটো আমি কি কৰো বেজ বা যদি আমি খাৰক মাধ্যমত পেলাও খাৰকত যদি আমি পেলাও তেনেহলে কি তাৰ গুণটো সলনি হৈ যায় বেলেগ এটা গুণ পাই যাও ঠিক আছে সো সেই কাৰণে আমাৰ কি ইউ এটা কি হিচাপে কাম কৰে olfactory indicators হিচাপে কাম কৰে বা ঘ্ৰাণেন্দ্ৰিক সূচক হিচাপে কাম কৰে হৈ যাব সো নেক্সট এতিয়া আমি কি চাও ধাতু বা মেটেলৰ সৈতে এচিড আৰু বেছৰ ৰিএকচন বা খাৰকৰ বিক্ৰিয়া চাম ঠিক আছে সো চোৱা কি হয় যেতিয়া আমাৰ মেটেলে আমাৰ কি কৰে এচিডৰ লগত ৰিএকচন কৰে বা বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰে জানানে তেতিয়া সল্ট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ঠিক আছে মানে কি ধাতু প্লাস যদি আমি এচিড কৰো মানে এচিড আৰু ধাতুৰ মাজত যদি বিক্ৰিয়া ঘটে তেতিয়া কি উৎপন্ন হয় ফাৰ্স্ট উৎপন্ন হয় আমাৰ কি লৱণ বা সল্ট আৰু সেকেন্ড আমাৰ কি হাইড্ৰোজেন গেছ উৎপন্ন হয় ঠিক আছে সো ইয়াৰ আমি কিছুমান এক্সাম্পল চাও সো এক্সাম্পল আমি কেনেকৈ হ'ব পাৰে যে আমি ফাৰ্স্ট এটা কি লও মেটেল বা ধাতু লও সো আমি যি কোনো লব পাৰো আমি ললো কি যে মেটেল পটাছিয়াম ললো ঠিক আছে পটাছিয়াম প্লাস আমি যি কোনো এটা কি ললো এচিড এটা লও যি কোনো এটা এচিড আমি কি ললো হাইড্ৰক্লোৰিক এচিড ললো HCl সো ইহতৰ মাজত যদি আমি ৰিএকচন কৰো বা বিক্ৰিয়া ঘটাও তেতিয়া আমাৰ কি ফৰ্ম হ'ব লৱণ বা সল্ট ঠিক আছে সল্ট আমাৰ কি সল্ট ফৰ্ম হ'ব জানানে KCl আমাৰ এটা কি সল্ট হয় বা আমাৰ কি অসমীয়াত কি লৱণ বুলি কয় ঠিক আছে তাৰ লগতে আমাৰ কি ফৰ্ম হ'ব জানা প্লাস হাইড্ৰোজেন গেছ সো হাইড্ৰোজেন গেছ মানে আমাৰ কি H2 মনত ৰাখিবা যেতিয়া আমাৰ যি কোনো বস্তুৰ হাইড্ৰোজেন গেছ উৎপন্ন হয় তাৰ মানে কি H2 হিচাপে উৎপন্ন হয় ঠিক আছে সো আমাৰ কি কৰিলো ফাৰ্স্ট এটা মেটেল ললো মেটেল আমি কি ললো এটা পটাছিয়াম ললো তাৰ লগত আমি কি
এচিডৰ বিক্ৰিয়া ঘটালো আমি ৰিয়েকশ্যন কৰিলো আমি HCl বা হাইড্ৰক্লৰিক এচিডৰ লগে লগে আমি কি পালো পটাছিয়াম ক্লৰাইড যি এটা কি হয় সল্ট বা লৱণ হয় আৰু লগতে আমি কি পালো হাইড্ৰজেন গেছ পালো ঠিক আছে আৰু যদি আমি এটা চাওঁ যিকোনো আমি ল'ব পাৰো নেক্সট আমি ললো জিংক ললো ঠিক আছে জিংক ললো লগত আমি ললো সালফিউৰিক এসিড H2SO4 সো আমি কি পাম জানানে আমি পাম জিংক সালফেট পাম কি পাম আমি যদি আমি জিংকৰ লগত সালফিউৰিক এসিডৰ ৰিয়েকশ্যন ঘটাও আমি কি পাম জিংক সালফেট কি পাম ZnSO4 সো ZnSO4 টো আমাৰ কি এটা ইউ এটা সল্ট বা লৱণ হয় ঠিক আছে তাৰ লগতে আমি কি পাম জানে লগতে আমি কি পাম হাইড্ৰজেন গেছ মানে H2 পাম হৈ গল সো এতিয়া এই দুটা ৰিয়েকশ্যন তোমালে ব্যালেন্স কৰিবা যদি ব্যালেন্স জনাই বা কি সন্তুলিত কৰিবা মই হেতু কৰি দিও ঠিক আছে এটা নিজে নিজে কৰি লবা নেক্সট আমি কি চাও যে মেটেল বা ধাতুৰ বিক্ৰিয়া চাও কাৰ লগত এবা ক্ষাৰকৰ লগত ঠিক আছে বা বেছৰ লগত সো যেতিয়া মেটেল বা ধাতুৱে কি কৰে জানে বেছ বা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰে ইউ সল্ট বা লৱণ উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে মানে দুটা ৰিয়েকশ্যন কি একে হয় যদি আমি কি ধাতুৰ লগত এসিড বা ক্ষাৰ বা আমি কি এসিড বা বেছ যাৰে ৰিয়েকশ্যন নকৰো কিয় আমি ইফালে কি পাম আমি প্ৰডাক্টত আমি কি পাম সল্ট বা লৱণ আৰু হাইড্ৰজেন গেছে উৎপন্ন হ'ব ঠিক আছে কিন্তু কি হয় জানে ইয়াতে আমাৰ কি হয় বহুত কম এনেকুৱা মেটেল বা ধাতু থাকে যোনে নেকি কি যে বেছ বা ক্ষাৰকৰ লগত ৰিয়েকশ্যন কৰে বা বিক্ৰিয়া কৰে ঠিক আছে আমি ইয়াৰ কেইটামান এক্সাম্পল চাও নেক্সট সো আমি কি কৰো আমি এটা কি ললো ধাতু লও আমি ললো কি জিংক ললো ঠিক আছে আমি কি ললো জিংক ললো তাৰ লগত আমি কি ললো সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন কৰালো সো সোডিয়াম হাইড্ৰক্সাইড বুলি কয় এইটো আৰু ই এটা কি হয় ই এটা ক্ষাৰক বা বেছ হয় আমি তো আগতেও কৈছো না সো এইটো এক্সাম্পল কি আছে কিতাপতো আছে যদি ইহতৰ আমি ৰিয়েকশ্যন কৰো বা বিক্ৰিয়া ঘটাও তেনেহলে কি হয় জানানে তেনেহলে হয় সোডিয়াম জিংকেট ফৰ্ম হয় কি হয় সোডিয়াম জিংকেট যিটো লিখে কেনেকে Na2ZnO2 সো কি ফৰ্ম হয় যেতিয়া জিংক ধাতু বা মেটেলে সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন কৰে বিক্ৰিয়া কৰে তেতিয়া সোডিয়াম জিংকেট ফৰ্ম হয় কি Na2ZnO2 যিটো এটা কি সল্ট বা লৱণ হয় এইটো এটা কি লৱণ বা সল্ট হল লগতে আমাৰ কি ফৰ্ম হয় H2 হাইড্ৰজেন গেছ ফৰ্ম হয় ঠিক আছে সো এটো কি বুলি কয় সোডিয়াম জিংকেট মনত ৰাখিবা এটো কি কয় সোডিয়াম জিংকেট জিংকেট হল বুজি পাইছা নহয় সো ইয়াটো কি হয় আমাৰ এটা লৱণ বা সল্ট ফৰ্ম হয় লগতে আমাৰ হাইড্ৰজেন গেছ ফৰ্ম হয় কিন্তু এনেকুৱা ৰিয়েকশ্যন মই অলপ আগতে কোৱাৰ দৰে কি হয় যে বহুত মানে কম ধাতুৰ লগত বিক্ৰিয়া কৰে ঠিক আছে মানে কি হয় ক্ষাৰক বা বেছে কিছুমান স্পেসিফিক ধাতু বা মেটেলৰ লগত ৰিয়েকশ্যন কৰে এনেকুৱা নহয় যে যি কোনো ধাতু দিলে হল ই ৰিয়েকশ্যন ইজিলি হ'ব ঠিক আছে এনেকুৱা ৰিয়েকশ্যন বহুত ৰেয়াৰ হয় মানে বহুত আমি সঘনে কি দেখা নাই বৰ্তমানে ঠিক আছে বুজি পাইছা নহয় সো এতিয়া আমি কি কৰো যে এতিয়া আমি এটা ট্ৰিক চাও মনত ৰাখিবলৈ আমাৰ যেটো এটা ইজি ট্ৰিক এটা হয় ঠিক আছে মেইনলি কোন কেটা ৰিয়েকশ্যনৰ কাৰণে এগিটা ৰিয়েকশ্যনৰ কাৰণে সো এগিটা ৰিয়েকশ্যনত কি হয় যেতিয়া এটা ধাতু বা মেটেলে কি কৰে যে এটা এসিডৰ লগত কি কৰে বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় হাইড্ৰজেন গেছ লগতে আমাৰ কি লৱণ বা সল্ট হল সো আমি বাৰু এটুৰো জানো হাইড্ৰজেন গেছ মানে কি H2 হ'ব ঠিক আছে সো এইটো আমাৰ উৎপন্ন হ'ব আমি জানো তাৰ মানে H2 উৎপন্ন হ'ব যেটো এতিয়া লৱণ উৎপন্ন হ'ব সল্ট উৎপন্ন হ'ব হেতু সল্টৰ ফৰ্মুলাটো কেনেকুৱা হ'ব সো মেইনলি আমাক কি যদি আমি এইটো ফৰ্মুলা জানো সল্টৰ ফৰ্মুলা তেনেহলে আমাৰ কাৰণে কি এটো ইজি হৈ গল গুটেই হয়নে সো এইটো ফৰ্মুলা কাৰণে বেলেগ একো নাই সিম্পল চোৱা কি হয় যেটো মেটেল বা ধাতু আছে তাৰ লগত কোনটো লগ হৈ জানানে এসিডত হাইড্ৰজেনটো বাদ দি বাকি যিখিনি বস্তু থাকে সেইখিনি লগ হয় বুজি পাইছা নাই কি লগ হয় বুলি কলো যেটো মেটেল বা ধাতুৰ কথা কলো তাৰ লগত কোনটো লগ হয় এসিডত হাইড্ৰজেনক বাদ দি বাকি যিখিনি আছে সেইখিনি লগ হয় হৈ কেনে আমাৰ কি ফৰ্ম কৰে সল্টটো ফৰ্ম কৰে সল্ট বা লৱণটো ফৰ্ম কৰে সো এটা ইটোৰ কাৰণে চোৱা ইটোৰ কাৰণে ধাতুটো আছিল কি পটাছিয়াম হয়নে ধাতুটো কি আছিল পটাছিয়াম K তাৰ লগত কি লগ হ'ব ইয়াতে এসিড ইটো হয়নে সো এসিডটোত আছে কি হাইড্ৰজেনটো বাদ দিলে বাকি আছে কি আমাৰ হাইড্ৰজেনটো ইফালে থাকিলে ক্লোৰিন আছে বাকিখিনি হয়নে ক্লোৰিন Cl সো যেটো পটাছিয়াম তাৰ লগত আমি কি এটো Cl লগ কৰিম সো পটাছিয়ামৰ লগত কি হ'ব Cl টো লগ হ'ব হলে আমাৰ এটো কি হ'ব সল্ট বা লৱণ হৈ গল ঠিক আছে সল্ট বা লৱণ সো এইটো লৱণ উৎপন্ন কৰিব আৰু তাৰ লগতে যেটো হাইড্ৰজেন আমি কি সাইড কৰি দিলো এটো হাইড্ৰজেন আমাৰ কি গ্যাস হিচাপে উৎপন্ন হ'ব ঠিক আছে লগতে আমাৰ কি হাইড্ৰজেন গ্যাস উৎপন্ন হ'ব হৈ গল ইয়াৰ কাৰণে সয় কি আছে জিংকটো কি হাইড্ৰজেনটো বাদ দিয়া হাইড্ৰজেন বাদ দিলে বাকি কি আছে SO4 আছে তাৰ মানে জিংকে কি হ'ব SO4 লৈ লগ হ'ব ঠিক আছে জিংক কালৈ লগ হ'ব SO4 লৈ লগ হ'ব জিংকটো আমাৰ কি ধাতু বা মেটেল কি কালৈ লগ হ'ল SO4 লৈ লগ হ'ব লগ হৈ আমাৰ কি ফৰ্ম কৰিব ZnSO4 এটো আমাৰ কি সল্ট বা লৱণ এটো সল্ট বা লৱণ ফৰ্ম কৰিব ঠিক আছে আৰু লগতে যেটো হাইড্ৰজেন আমাৰ কি বাহিৰ কৰি দিলো এটো হাইড্ৰজেন গেছ আমাৰ কি উৎপন্ন কৰিব ইয়াতে হৈ গল সো এগ্ৰিয়াত তেনেকুৱাই হয় আমি যদি ইয়াতে আমি যি কোনো আমি কি লব পাৰো
মেটেল বা ধাতু ল'ব পাৰোঁ ইয়াৰ জেগাত আমি কি যিকোনো এচিড ল'ব পাৰোঁ যিয়ে নলওক কিয় কি হ'ব যেটো মেটেল বা ধাতু আছে সি কি কৰি দিয়ে হাইড্ৰোজেনটো সাইড কৰি দিয়ে হলনে হাইড্ৰোজেনটো সাইড কৰি হাইড্ৰোজেনৰ জায়গাত কি আহে মেটেল বা ধাতুটো আহে আৰু হাইড্ৰোজেনটো সাইড হৈ কেনে হি গ্যাস হিচাপে উৎপন্ন হয় বুজি পাইছা সো এটো এটা সিম্পল ট্ৰিক বুলি ভাবা সো এটো ৰিঅ্যাকশন আমি যদি এগেইন চাও যে এটো কি টাইপৰ ৰিঅ্যাকশন হ'ব পাৰে সো এটো কি টাইপৰ ৰিঅ্যাকশন হয় ভালদৰে যদি চোৱা ইয়াৰ আগৰ ক্লাছত আমি চাইছো হয়নে আগৰ চেপ্টাৰটোৰ কাৰণে সো এটো কি টাইপৰ ৰিঅ্যাকশন হয় এটো আমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অপহৰণ বিক্ৰিয়া কিহৰ কাৰণে ডিসপ্লেসমেন্ট হল কাৰণ যেটো মেটেল বা ধাতু আছে হি কাক ডিসপ্লেস কৰিলে হাইড্ৰোজেনক হয়নে হাইড্ৰোজেনক হি ডিসপ্লেস কৰি কি কৰিলে লৱণ ফৰ্ম কৰিলে সল্ট আৰু লগতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিলে হৈ গল বুজি পাইছা এইখিনি সো এটো এটা সিম্পল ট্ৰিক আছিল তাৰ কাৰণে যেতিয়া আমাৰ কি ধাতু আৰু এচিডৰ মাজত কি হয় বিক্ৰিয়া হয় বা ৰিঅ্যাকশন হয় হ'ব সো ইয়াৰ কাৰণেও ঠিক তেনেকুৱা হয় বুজি পাইছা না ইয়াৰ কাৰণে যদি চোৱা যেতিয়া আমাৰ কি বেছ বা খাৰে আমাৰ ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি ইয়াতেও চোৱা আছে তুমি কি জিংক সোডিয়াম আৰু অক্সিজেন এই তিনিটা লগ হৈছে আৰু হাইড্ৰোজেনটো কি বাহিৰ কৰি দিছে হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে না নচোৱা ইয়াতে আমাৰ সোডিয়াম আছে জিংক আছে আৰু অক্সিজেন আছে না বাকি কোনটো নাই হাইড্ৰোজেনটো নাই হাইড্ৰোজেনটো আমাৰ কি বাহিৰ হৈ কেনে কি হিচাপে উৎপন্ন হৈছে গেছ হিচাপে উৎপন্ন হৈছে ঠিক আছে সো এটো ঠিক মানে এটো এটা সিম্পল ট্ৰিক আৰু এটো মনত ৰাখা সো ঠিক আছে আজিলে হ'ব ইমানতে নেক্সট ক্লাছত আমি কি চাম যে আৰু আমি বেলেগ বেলেগ ৰিঅ্যাকশন চাম যিবিলা এসিড আৰু ক্ষাৰকৰ কি আছে যিবিলা আমি ৰিঅ্যাকশন পাম নেক্সট আমি সেইবিলা আলোচনা কৰিম হ'ব